বাতৰিলে স্বাগতম ষ্টুডিঅ'ত মই পাপৰি শিৱসাগৰত বৰ্ণাঢ্যৰ চৰম দুৰ্দশা বানত ঘৰ ডুব যোৱাত হাহাকাৰ অৱস্থা হৈছে শিৱসাগৰৰ মেছাগৰত বুকুচাত তুলি উদ্ধাৰ কৰিছে এগৰাকী বৃদ্ধাকে দৃশ্যসমূহ চাওক বুকুচাত তুলি নিৰাপদ স্থানলৈ নিয়া হৈছে বৃদ্ধাগৰাকী শিৱসাগৰত কালিৰ দিনটোতে আমি জনাইছিলো যে শিৱসাগৰত কেনেকুৱা ধৰণৰ এটা বান পৰিস্থিতিৰ সৃষ্টি হৈছে যাৰ ফলত কিমান ক্ষতি হৈছে তাৰ মাজত এটা দৃশ্য এই দৃশ্যটো দেখুৱাইছো এগৰাকী অশীতিপৰ বৃদ্ধা তেওঁক এনেধৰণে পিঠিত লৈ তেওঁক সেই স্থানৰ পৰা উদ্ধাৰ কৰিবলগীয়া হৈছে বৰ্ণাঢ্য চৰম দুৰ্দশা হৈছে এনেকুৱা ঠাইত পানী হৈছে যিবোৰ ঠাইত কোনেও পানী দেখাই নাছিলে বানপানী হোৱাই নাছিলে তেনেকুৱা ঠাইতো পানী হৈছে এই দুৰ্দশা অবৰ্ণনীয় যাৰ কোনো বৰ্ণনা কৰিব নোৱাৰি এয়া মেছাগৰৰ দৃশ্য আমি দেখুৱাইছো এগৰাকী বৃদ্ধাক এনেধৰণে উদ্ধাৰ কৰা হৈছে আৰু এনেকুৱা ধৰণৰ বিভিন্ন দৃশ্য আছে কেনেধৰণে দুৰ্দশাগ্ৰস্ত ৰোগীক কলৰ ভূৰত নিবলগীয়া হৈছে সেয়াও আমি দেখুৱাম এয়া চাওক কলৰ ভূৰত নিবলগীয়া হৈছে দুৰ্দশাগ্ৰস্ত ৰোগীক কলৰ ভূৰত লৈ যাবলগীয়া হৈছে এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে বা ওলোৱাৰ কোনো সন্ধি নাই দুৰ্দশাগ্ৰস্ত ৰোগীক কলৰ ভূৰত কেইবাজনো লোকে টানি লৈ গৈছে বান পৰিস্থিতিৰ এই দুৰ্দশাৰ ছবি শিৱসাগৰৰ মেছাগৰ সবাতোকৈ হয়তো বেছিকৈ ক্ষতিগ্ৰস্ত অঞ্চলে হৈছে মেছাগৰত আমি দেখুৱালো এগৰাকী বৃদ্ধাক পিঠিত তুলি লৈ যাবলগীয়া হৈছে এগৰাকী ৰোগীক কলৰ ভূৰত লৈ যাবলগীয়া হৈছে কলৰ ভূৰত উঠাই চিকিৎসালয়লৈ লৈ গৈছে অসুস্থ লোকজনক বান বিভীষিকাৰ ভয়াৱহতাৰ এই জিয়া ছবিয়ে বুকু কঁপাই তুলিছে এতিয়া সকলোকে এনেকুৱা জিয়া ছবি বান বিধ্বস্ত অঞ্চলত যি ধৰণৰ এটা পৰিস্থিতিৰ উদ্ভৱ হ'ল যেনেধৰণৰ বিভীষিকাময় এটা পৰিৱেশৰ সৃষ্টি হ'ল সেই তাৰে কিছুমান ছবি আমি দেখুৱাইছো এতিয়া এগৰাকী বৃদ্ধাক নিৰাপদ স্থানলৈ কেনেকৈ আনিছে এয়া চাওক এনেকুৱা বহু ছবি আমি আপোনালোকক দেখুৱাম আৰু বহু ছবি হয়তো কেমেৰাত বন্দী নোহোৱাকৈ হেৰাই গৈছে কেমেৰাত বন্দী হোৱা ছবিসমূহে আমি দেখুৱাইছো এগৰাকী বৃদ্ধা কুলাত তুলি তেওঁক উদ্ধাৰ কৰা হৈছে বান বিভীষিকাই ঘৰ বাৰী বুঢ়াই পেলোৱাত নিৰাপদ স্থানলৈ বৃদ্ধাগৰাকীক লৈ অনা হৈছে ইটো সিটোকৈ কেইবাটাও অঘটন ঘটিছে শিৱসাগৰত বহু অঘটন ঘটিছে মেছাগৰৰ দৃশ্যসমূহে গাৰ নোম শিয়ৰাই তোলে শিৱসাগৰত আৰু খবৰ আছে শিৱসাগৰত কেনেধৰণে বিভীষিকাময় এটা পৰিৱেশৰ সৃষ্টি হৈছে আজিও তাত পানী কমা নাই কেনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হ'ল কেনেকৈ উদ্ধাৰ অভিযান চলোৱা হ'ল কিমান ক্ষতি হৈছে তাৰ কোনো ধৰণৰ হিচাপ নাই শিৱসাগৰত